অহা 2 এপ্ৰিলত অনুষ্ঠিত হ'ব ৰাভা হাছং সাহিত্য পৰিষদ। ৰাভা হাছং সাহিত্য পৰিষদৰ ইতিমধ্যে প্ৰায় 36টা সমষ্টিৰ কামৰূপ জিলাৰ 16টা সমষ্টি অন্তৰ্গত আৰু কাইলৈ যি যোৱাকালি চূড়ান্ত তালিকা যি প্ৰতিনিধিত্ব কৰা তালিকা প্ৰকাশ পাইছে ইতিমধ্যে দুটা সমষ্টি হাহিম আৰু যি খলিহাকুট এই দুটা সমষ্টিত ইতিমধ্যে দুগৰাকী প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হৈছে আৰু প্ৰায় 44টা প্ৰাৰ্থীৰ মাজত 14টা পৰিষদৰ কাৰণে নিৰ্বাচন অনুষ্ঠিত হ'ব অহা 2 এপ্ৰিলত আৰু এই 2 এপ্ৰিলৰ যি নিৰ্বাচনৰ কাৰণে জিলা প্ৰশাসনৰ পৰা কেনেধৰণে প্ৰস্তুতি চলোৱা হৈছে আমাৰ লগত কামৰূপ জিলাৰ আয়ুক্ত ছাৰ আছে দেৱকুমাৰ মিশ্ৰ ছাৰ তেওঁৰ পৰা জানিব বিচাৰিম। প্ৰথমতে স্বাগতম জনাইছোঁ আপোনাক। প্ৰথমতে সুধিব বিচাৰোঁ যে 2 এপ্ৰিলত 14টা সমষ্টিত ৰাভা হাছং পৰিষদৰ নিৰ্বাচন হ'ব, যদি অলপ উঠি দিয়ে আপুনি কেনেধৰণে প্ৰস্তুতি চলোৱা হৈছে? ইতিমধ্যে দুটা সমষ্টিত বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়ী হৈছে। আমাৰ কামৰূপ জিলাত ৰাভা হাছং সাহিত্য পৰিষদৰ টোটেল সমষ্টি হ'ল 16টা আৰু তাৰে ভিতৰত যোৱাকালি আমাৰ লাষ্ট ডেট অফ নমিনেশ্যন মানে উইথড্ৰয়েলৰ লাষ্ট ডেট আছিলে, গতিকে তাত এনেই নমিনেশ্যন আমাৰ উইথড্ৰ হৈছে প্ৰায় 6খন, কিন্তু দুটা সমষ্টিত মানে আনকণ্টেষ্ট হ'ব কাৰণ অকল এজনহে বাকী ৰ'লগৈ, গতিকে সেইকাৰণে আমাৰ কণ্টেষ্ট হ'ব অকল 14টা মানে সমষ্টিত আৰু আমাৰ টোটেল সমষ্টি 36টা, তাৰে ভিতৰত 14টা সমষ্টিত কামৰূপ জিলাৰ সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু আমাৰ প্ৰক্ৰিয়া প্ৰায় সম্পূৰ্ণ হৈছে। আমাৰ টোটেল ভোট কেন্দ্ৰ হ'ল কামৰূপ জিলাত 237টা আৰু বিধানসভা সমষ্টি আছে আমাৰ পলাশবাৰী আৰু বকো ছয়গাঁও, দুটা বিধানসভা সমষ্টিতে পৰে। এই 237টা কমপ্লিট এই দুটা সমষ্টিৰ ভিতৰত পৰিব আৰু তাৰে কাৰণে আমি ইতিমধ্যে আমি ছেক্টৰ জোন এইবিলাক আমি ভগাইছোঁ। আমাৰ প্ৰায় 42টা ছেক্টৰ আছে আৰু 25জন জোনেল অফিচাৰ তেওঁলোকে ইতিমধ্যে নিজৰ কাম বা তেওঁলোকৰ সম্পূৰ্ণ তেওঁলোকে পলিং ষ্টেচনবোৰ ভিজিট কৰিছে আৰু আমি এটা ৰোডমেপ বনাইছোঁ, ট্ৰান্সপৰ্ট প্লেন কৰিছোঁ। আমাৰ মেটেৰিয়েল ডিষ্ট্ৰিবিউশ্যন আছে 1 এপ্ৰিলৰ দিনা আমি চেণ্ট্ৰেলি ইয়াৰ পৰাই মেটেৰিয়েল ডিষ্ট্ৰিবিউট কৰিম আৰু ইয়াৰ পৰাই তেওঁলোকে গন্তব্যস্থললৈকে যাব আৰু 2 এপ্ৰিলত ভোটগ্ৰহণ হ'ব আৰু তাৰ পাছত আমি মেটেৰিয়েল ৰিচিপ্ট আকৌ এই অফিচতে হ'ব কাৰণ ইয়াতে ষ্ট্ৰং ৰুম আৰু কাউণ্টিং হল আটাইখিনি ইয়াতে হ'ব আৰু কাউণ্টিং আছে 4 এপ্ৰিলৰ দিনা। বিশেষকৈ গম পাইছে যে আপোনালোকে 10টাকৈ ভোট কেন্দ্ৰ বিশেষভাৱে মহিলাৰ দ্বাৰা পৰিচালিত কৰিম বুলি সিদ্ধান্ত গ্ৰহণ কৰিছে। আমি এইবাৰ এনেই যোৱাবাৰো কৰিছিলোঁ আৰু যোৱাবাৰ আমি তেজপুৰত কৰিছিলোঁ তেনেকৈ বিশেষভাৱে মহিলাৰ দ্বাৰা সংৰক্ষিত পলিং ষ্টেচন। এইবাৰো আমি 237টাৰ ভিতৰত 10টা পলিং ষ্টেচন কমপ্লিট মহিলাৰ দ্বাৰা, তাত আৰু আনকি গৃহৰক্ষী বাহিনীৰ লোকসকলো তেওঁলোকো মহিলা হ'ব আৰু আমি তেনেকুৱা কেইটামান নিৰ্দিষ্ট পলিং ষ্টেচন আমি নিৰ্বাচিত কৰিছোঁ য'ত নেকি সম্পূৰ্ণ সুবিধাখিনি আছে আৰু যাতায়াতৰ ব্যৱস্থা যাতে ভাল আৰু তাৰে লগতে আৰু এটা পলিং ষ্টেচন থাকিব বিশেষভাৱে সক্ষম চৰকাৰী চাকৰিয়াৰ দ্বাৰা পৰিচালিত। বিশেষকৈ দেখা গৈছে যিটো ৰাভা হাছং পৰিষদ 2খন ৰাজ্যৰ বিশেষ সীমান্তৱৰ্তী অঞ্চল, এই ক্ষেত্ৰত কিবা সীমা বা অন্য ৰাজ্যৰ যিহেতু মেঘালয় জড়িত হৈ আছে, কিবা সুৰক্ষাৰ ক্ষেত্ৰত কেনেধৰণে? সুৰক্ষা ক্ষেত্ৰত অন্য একো অসুবিধা নাই, মাত্ৰ অসুবিধা যাতায়াত, কাৰণ আমাৰ তেনেকুৱা মেঘালয় সীমান্তৱৰ্তী অঞ্চল কিছুমান আছে তাত আমাৰ হয়তো ৰাস্তাটো ইমান ভাল পকী ৰাস্তা নহয়, পাহাৰীয়া এৰিয়া আছে। তেনেকুৱা তাৰাবাৰী বুলি এটা অঞ্চল আছে য'ত নেকি আমি আজিৰ দিনতো হয়তো 4 হুইল গাড়ী পঠিয়াব লাগিব আৰু যিহেতু ইলেকশ্যন আমাৰ মানে অনুষ্ঠিত হ'ব এপ্ৰিলৰ প্ৰথম সপ্তাহত, গতিকে তেতিয়া আমি বৰষুণ বা বতৰ বেয়া হোৱাৰ সম্ভাৱনাও নুই কৰিব নোৱাৰি। সেইকাৰণে আমি প্ৰিকশ্যন লৈছোঁ আৰু তেনেকুৱা ঠাইত আমি বিশেষকৈ কেইটামান পলিং ষ্টেচনত আমি ডেডিকেটেড গাড়ী দিম অকলে সেই পলিং ষ্টেচনটোৰ কাৰণে আৰু গাড়ীবোৰ 4 হুইল গাড়ী দিম যাতে যিকোনো ধৰণৰ পৰিস্থিতিত বা পৰিৱেশত যাতে এই গাড়ীবোৰ চলিব পাৰে আৰু আনকালে সেই তেনেকুৱা মানে যাতায়াতৰ অসুবিধা বা চাই আমি কিছুমান তেনেকুৱা ক্ৰিটিকেল বুলি পলিং ষ্টেচন আমি কৰিছোঁ য'ত এনেকুৱা অসুবিধা আছে আৰু সেইবোৰত আমি অফিচাৰো ডিটেইল কৰিছোঁ, ডেডিকেটেড অফিচাৰ তেওঁলোকে লৈ যাব আৰু তেওঁলোকে পলিং পাৰ্টিটো লৈ আহিব। এনেই বাকী আমাৰ একো অসুবিধা নাই, আমি সম্পূৰ্ণ সহযোগিতা বিচাৰি আমি আমাৰ কাউণ্টাৰ পাৰ্ট DC মেঘালয় ডিষ্ট্ৰিক্টলৈকে আমি তেওঁলোকলৈ আমি পত্ৰ লিখিম আৰু আশা কৰিছোঁ আমাৰ সুন্দৰভাৱে এই নিৰ্বাচনটো পৰিচালিত হ'ব। নিশ্চয়কৈ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এনেধৰণে দেখা গৈছে অহা 2 এপ্ৰিলত ৰাভা হাছং সাহিত্য পৰিষদৰ কাৰণে সাজু হৈছে কামৰূপ জিলা প্ৰশাসন। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।